আপোনালোকে দেখিছেই যে কংগ্ৰেছ দলে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। এই গোটেই নিৰ্বাচনৰ ফলাফলৰ নৈতিক দায়িত্ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই স্বীকাৰ কৰিছোঁ। দলৰ কেন্দ্ৰীয় নেতৃত্বক তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে পৰৱৰ্তী দিনত আমাৰ সাংগঠনিক ভেটিত বা আমাৰ ৰণসকলৰ ক্ষেত্ৰত যি তেওঁলোকে পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনি আমি মানি ল'ম। লগে লগে আমি ইতিমধ্যে যোৱা কেইটা দিনৰ পৰা আমাৰ দলৰ ভিতৰতে আমি মূল্যাংকন কৰিবলৈ আত্মমন্থন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ মন্থন দুই পক্ষত যে যোৱা আমি 1-1.5 বছৰৰ ভিতৰত নিৰ্বাচনৰ যোৱা 1 বছৰ প্ৰাক মুহূৰ্তত আমি যিদৰে তৈয়াৰী কৰিলোঁ, ক'ত আমাৰ তৈয়াৰী আগবাঢ়ি গ'ল, ক'ৰবাত আমাৰ কামখিনি ভালদৰে হ'ল, ক'ত আমি কামখিনি ভালদৰে কৰিব নোৱাৰিলোঁ। কিছুমান কামত আমি নিশ্চয় আমাৰ ভাল হৈছে, নহ'লে ৰাইজে আমাক সমৰ্থন নিদিলেহেঁতেন। কিন্তু ক'ৰবাত আমাৰ কামত আমাৰ আমাৰ কামখিনি সম্পূৰ্ণ নহ'ল, যিদৰে আমি বিচাৰিছিলোঁ, যি লক্ষ্য আমি ৰাখিছিলোঁ, যি টাৰ্গেট আমি ৰাখিছিলোঁ, সেই টাৰ্গেটৰ পৰা আমি অলপ যথেষ্ট আঁতৰত আছোঁ। তাৰ কাৰণ কি, সময় অভাৱ নে আমাৰ ৰণসকলত কিছু আমাৰ সাল সলনি কৰাটো উচিত। আৰু লগে লগে আমি যিকেইটা কাম ভাল কৰিলোঁ কেনেদৰে আগন্তুক দিনত আগুৱাই লৈ যাব লাগে, যিখিনি কাম আমাৰ আধৰুৱা থাকিলে সেইখিনি কাম আমি কেনেদৰে সম্পূৰ্ণ কৰোঁ আৰু সামূহিকভাৱে ৰাইজৰ পৰা আমি কেনেদৰে পৰৱৰ্তী দিনত ৰাইজৰ পৰামৰ্শ আমি ল'ব পাৰোঁ, ৰাইজৰ ওচৰত নতুন দিশে আমি কেনেদৰে সংযোগ সৃষ্টি কৰি ৰাইজৰ পৰামৰ্শ লৈ আমি আগবাঢ়ি যাব পাৰোঁ। অসমৰ জ্বলন্ত সমস্যা এতিয়াও আছে। আমি ৰাইজৰ সমস্যা ভালদৰে আমি কেনেদৰে তেওঁলোকৰ কথাবোৰ উপস্থাপন কৰিব পাৰোঁ, গোটেইখিনি কথা লৈ এটা ব্যাপক আমাৰ আত্মমন্থন, লগে লগে সাংগঠনিক সাল সলনিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে পৰৱৰ্তী দিনত দিনে দিনে গম পাব। আমি কংগ্ৰেছ দলে যে এই নিৰ্বাচনৰ ফলাফল যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ আৰু প্ৰথম দিনৰ পৰাই আমি পৰৱৰ্তী দিনৰ মাৰ্গদৰ্শন দলৰ জ্যেষ্ঠসকল, সতীৰ্থসকল, কৰ্মীসকল, লগে লগে ৰাইজ আৰু বিভিন্ন অন্য দলৰ বাহিৰৰ কেইটা ৰাজনৈতিক দলৰ লগত আলোচনা কৰি, বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি এটা সামূহিক ব্লুপ্ৰিণ্ট আমি তৈয়াৰ কৰিবলৈ আগবাঢ়ি গৈছোঁ।